নীৰৱে জোনবাইৰ দেশলৈ গুচি গ'ল ভিতালী দাসৰ স্বামী ভূপেন দাস। ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ নিয়তিৰ ওচৰত হাৰ মানিলে বিহুৰাণী ভিতালী দাসৰ স্বামী। 4 বছৰ পূৰ্বে কাল কৰোণাত অকাল মৃত্যুক সাৱটি লৈছিল বহাগৰ ৰাণী ভিতালী দাসে। ভিতালী দাসৰ মৃত্যু সহজভাৱে ল'ব পৰা নাছিল কন্যা কমলিকা কাশ্যপ আৰু স্বামী ভূপেন দাসে। অৱশেষত কন্যা কমলিকাক অকলশৰীয়া কৰি জোনবাইৰ দেশলৈ গুচি গ'ল পিতৃ ভূপেন দাস। পিতৃক হেৰুৱাই যেন এতিয়া অভিভাৱকহীন হৈ পৰিল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। উল্লেখ্য যে 2021 চনৰ 21 এপ্ৰিলত কভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে। ভিতালী দাসৰ মৃত্যু আছিল অসমৰ বাবে এক অপূৰণীয় ক্ষতি। কোনেও যেন সহজভাৱে ল'ব পৰা নাছিল ভিতালী দাসৰ মৃত্যুক। মাতৃৰ পদাংক অনুকৰণ কৰি ভিতালী দাসৰ সংগীতক জীয়াই ৰখাৰ বাবে চেষ্টা কৰিছিল কমলিকা কাশ্যপে। সেই পিতৃয়ে কন্যা কমলিকাক এৰি গুচি গ'ল অজান দেশলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। নীৰৱে জোনবাইৰ দেশলৈ গুচি গ'ল ভিতালী দাসৰ স্বামী ভূপেন দাস। ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ নিয়তিৰ ওচৰত হাৰ মানিলে বিহুৰাণী ভিতালী দাসৰ স্বামী। 4 বছৰ পূৰ্বে কাল কৰোণাত অকাল মৃত্যুক সাৱটি লৈছিল বহাগৰ ৰাণী ভিতালী দাসে। ভিতালী দাসৰ মৃত্যু সহজভাৱে ল'ব পৰা নাছিল কন্যা কমলিকা কাশ্যপ আৰু স্বামী ভূপেন দাসে। অৱশেষত কন্যা কমলিকাক অকলশৰীয়া কৰি জোনবাইৰ দেশলৈ গুচি গ'ল পিতৃ ভূপেন দাস। পিতৃক হেৰুৱাই যেন এতিয়া অভিভাৱকহীন হৈ পৰিল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ। উল্লেখ্য যে 2021 চনৰ 21 এপ্ৰিলত কভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে। ভিতালী দাসৰ মৃত্যু আছিল অসমৰ বাবে এক অপূৰণীয় ক্ষতি। কোনেও যেন সহজভাৱে ল'ব পৰা নাছিল ভিতালী দাসৰ মৃত্যুক। মাতৃৰ পদাংক অনুকৰণ কৰি ভিতালী দাসৰ সংগীতক জীয়াই ৰখাৰ বাবে চেষ্টা কৰিছিল কমলিকা কাশ্যপে। সেই পিতৃয়ে কন্যা কমলিকাক এৰি গুচি গ'ল অজান দেশলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।